हेलो स्टूडेंट আমি আজি এটা কুৱেশ্যন এনসার চাম তো আমাৰ কুৱেশ্যনটো হৈছে তলত দিয়া উক্তিসমূহৰ সূত্ৰ লিখা প্ৰথমত আছে অৰ্ধগৰ্ভাশয় আৰু দ্বিতীয়ত আছে পৰিগৰ্ভপত্ৰী ফুল সো আমাৰ অৰ্ধগৰ্ভাশয় ফুলবোৰ হৈছে সেইবোৰ ফুল য'ত গৰ্ভাশয় সৰ্বোচ্চ স্থানত থাকে আনহাতে আন ফুলৰ অংশবোৰ তলত সজোৱা থাকে উদাহৰণস্বৰূপে বেঙেনা আৰু সৰিয়হ দ্বিতীয়ত আছে পৰিগৰ্ভপত্ৰী ফুল পৰিগৰ্ভপত্ৰী ফুলত গৰ্ভাশয় কেন্দ্ৰত থাকে আৰু বাকী ফুলৰ অংশবোৰ এক স্তৰত পুষ্পায়কৰ দাঁতিত সজোৱা থাকে উদাহৰণস্বৰূপে গোলাপ আৰু প্লাম এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা অৰ্ধগৰ্ভাশয় ফুলবোৰ হৈছে সেইবোৰ ফুল য'ত গৰ্ভাশয় সৰ্বোচ্চ স্থানত থাকে আনহাতে আন ফুলৰ অংশবোৰ তলত সজোৱা থাকে উদাহৰণস্বৰূপে বেঙেনা আৰু সৰিয়হ দ্বিতীয়ত আছে আমাৰ পৰিগৰ্ভপত্ৰী ফুল পৰিগৰ্ভপত্ৰী ফুলত গৰ্ভাশয় কেন্দ্ৰত থাকে আৰু বাকী ফুলৰ অংশবোৰ এক স্তৰত পুষ্পায়কৰ দাঁতিত সজোৱা থাকে উদাহৰণস্বৰূপে প্লাম আৰু গোলাপ তাত মই দুটা পিকচাৰ দিছোঁ এটাটো হ'ল অৰ্ধগৰ্ভাশয়ৰ তাত কি হয় আমাৰ গৰ্ভাশয় আটাইতকৈ ওপৰত স্থান পায় আৰু তাৰ তলত বাকী ফুলৰ অংশবিলাক সজোৱা থাকে আৰু দ্বিতীয়ত আছে আমাৰ পৰিগৰ্ভপত্ৰী ফুল তাত আমাৰ গৰ্ভাশয়ৰ মাজৰ পৰা বাকী ফুলৰ অংগবিলাক ওলাই আহে যেনে পুংস্তবক পাহি আৰু বিতোপাত অন্যান্য এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা আৰু এনসাৰত সেই পিকচাৰটো নিদিবা সেইটো মই দিছোঁ কালি বুজাৰ কাৰণে এই এনসাৰবোৰ বুজাৰ কাৰণে মই এইটো পিকচাৰটো দিছোঁ সেই পিকচাৰটো এনসাৰত নিদিবা এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা